3 জানুৱাৰী 2026 আজি দিনটো সকলো ৰাশিৰ বাবে একে নহয়। কিছুমান ৰাশিৰ জীৱনত আজি হঠাৎ ধন লাভ হ'ব, কিছুমান ৰাশিৰ বাবে প্ৰেমত ডাঙৰ পৰিৱৰ্তন আৰু কিছুমান ৰাশিৰ বাবে সাৱধানতা অতি প্ৰয়োজনীয়। আজিৰ এই ভিডিঅ'ত আমি ক'ম কোন ৰাশিৰ ভাগ্য উজ্জ্বল হ'ব, কোনে ভুল সিদ্ধান্ত এৰিব লাগিব আৰু কাৰ জীৱনত আজিৰ দিনটো টাৰ্ণিং পইণ্ট হ'ব পাৰে। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ আপোনাৰ ৰাশিৰ বিষয়ে কোৱা এটা কথা আপোনাৰ আজিৰ দিনটোত সম্পূৰ্ণ সলনি কৰি দিব পাৰে। আহক তেন্তে আৰম্ভ কৰোঁ মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ সকলো ৰাশিৰেই ভাগ্যফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ। আজিৰ দিনটোৰ ৰাশিফল 3 জানুৱাৰী 2026 শনিবাৰ। নমস্কাৰ মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকল, আজিৰ দিনটো আপোনালোকৰ বাবে মধ্যমীয়া ফলদায়ক কিন্তু গুৰুত্বপূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়। আজিৰ দিনটো কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আৰু কামৰ প্ৰেছাৰ বাঢ়িব পাৰে। আপুনি যিমানেই ব্যস্ত হওক নিজৰ কামৰ ওপৰত বিশ্বাস ৰাখক। ব্যৱসায়ীসকলে লাভ লাহে লাহে আহিব। আজিৰ দিনত নতুন সিদ্ধান্ত ল'ব নালাগে, পুৰণি প্লেন অনুযায়ী আগবাঢ়িলে ভাল হ'ব। সাৱধান, আজি খৰধৰ কৰি কোনো ডাঙৰ চুক্তি নকৰিব। প্ৰেম আৰু সম্পৰ্ক। প্ৰেম জীৱনত আজিৰ দিনটোত অলপ ভুল বুজাবুজি বা মনোমালিন্য হ'ব পাৰে। বিশেষকৈ কথা বতৰাত খঙাল শব্দ ব্যৱহাৰ নকৰিব। অহংকাৰ এৰাই চলক। যদি আপুনি শান্তভাৱে কথা পাতিব পাৰে, সমস্যাবোৰ সহজে সমাধান হ'ব। ছিংগল মেঘ ৰাশিৰ ব্যক্তিসকলৰ বাবে আজিৰ দিনটো চিনাকি বঢ়োৱাৰ বাবে ঠিক আছে। এতিয়া হৈছে আপোনাৰ অৰ্থভাগ্য। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো অপ্ৰত্যাশিতভাৱে খৰচ হ'ব পাৰে, খৰচৰ পৰিমাণ বাঢ়িব। টকা পইচা জমা ৰাখিবলৈ চেষ্টা কৰক, কিন্তু পুৰণি ধন উভতাই পোৱাৰ সম্ভাৱনা আছে। লটাৰী বা জুৱাত ভাগ্য পৰীক্ষা নকৰাই ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ, ভাগৰুৱা অনুভৱ, মানসিক চাপ বাঢ়িব পাৰে। এই সমস্যাবোৰ হ'ব পাৰে। বেছি চিন্তা নকৰিব, পানী বেছি খাওক আৰু সময়মতে বিশ্ৰাম লওক। আজিৰ দিনটো শুভ কৰিবলৈ সূৰ্যদেৱক পানী আগবঢ়াওক আৰু ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস আৰু শক্তি বাঢ়িব। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে কমলা আৰু সোণালী। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি টৰছ। আজিৰ ৰাশিফল 3 জানুৱাৰী 2026 শনিবাৰ। বৃষ ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকক নমস্কাৰ জনাইছোঁ। আজিৰ দিনটো আপোনালোকৰ বাবে লাহে লাহে উন্নতিৰ সংকেত লৈ আহিছে। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়। আজিৰ দিনটো কৰ্মক্ষেত্ৰত আপোনাৰ ধৈৰ্য আৰু স্থিৰ সিদ্ধান্তই সুফল দিব। অফিচত বা কৰ্মক্ষেত্ৰত জ্যেষ্ঠ ব্যক্তিৰ সহায় পাব পাৰে। পুৰণি কাম সম্পূৰ্ণ কৰিবলৈ আজিৰ দিনটো ভাল। ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তিত সময় লওক। লাভ লাহে লাহে আহিব, কিন্তু নিশ্চিত হ'ব। সাৱধান, আজি কাৰোবাৰ কথা শুনি খৰধৰকৈ সিদ্ধান্ত নল'ব। প্ৰেম আৰু সম্পৰ্ক। প্ৰেম জীৱনত আজি বুজাবুজি আৰু বিশ্বাস বঢ়োৱাৰ যোগ আছে। যিসকল ইতিমধ্যে সম্পৰ্কত আছে, শান্তভাৱে কথা পাতিলে সম্পৰ্ক মজবুত হ'ব। একেলগে সময় কটোৱাৰ সুযোগ পাব। ছিংগল বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে আজি কাৰোবাৰ লগত মন মিলিব পাৰে, কিন্তু আগবাঢ়িবলৈ ধৈৰ্য ৰাখক। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো আয় ব্যয়ৰ সমান মাজত থাকিব। ইনকামো হ'ব, লগতে খৰচো বাঢ়িব। অপ্ৰয়োজনীয় খৰচ এৰাই চলক। পুৰণি লগোৱা টকা বা সঞ্চয় কৰি থকা টকাৰ পৰা অলপমান লাভ হ'ব। লটাৰী বা ৰিস্ক ইনভেষ্টমেণ্টৰ পৰা এৰাই চলক। স্বাস্থ্য মোটামুটি ভাল থাকিব, কিন্তু পেটৰ সমস্যা বা অলপ এলেহুৱা ভাৱ আহিব পাৰে। এইবোৰ আপোনাৰ হ'ব পাৰে। সময়মতে খোৱা বোৱা কৰক আৰু অলপ খোজ কঢ়া বা ব্যায়াম কৰক। আজিৰ প্ৰতিকাৰ, আজিৰ দিনটো আপুনি শুভ কৰিবলৈ শুক্ৰদেৱক স্মৰণ কৰক আৰু ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনাৰ মানসিক শান্তি আৰু সৌভাগ্য বৃদ্ধি হ'ব। আজিৰ শুভ সংখ্যা আৰু ৰং। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে বগা আৰু গোলাপী। মুঠতে ক'বলৈ গ'লে 3 জানুৱাৰী 2026 বৃষ ৰাশিৰ বাবে শান্তি, স্থিৰতা আৰু ধীৰ উন্নতিৰ দিন। ধৈৰ্য ৰাখিলে আজি আপোনাৰ পক্ষতেই ভাল ফলাফল লাভ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি। আজিৰ দিনটোৰ ৰাশিফল 3 জানুৱাৰী 2026 শনিবাৰ। নমস্কাৰ মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দিনটো আপোনালোকৰ বাবে যোগাযোগ, বুদ্ধি আৰু সিদ্ধান্তৰ দিন। এতিয়া হৈছে আপোনাৰ কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়। আজিৰ দিনটো কৰ্মক্ষেত্ৰত আপোনাৰ কথা কোৱাৰ ক্ষমতা আৰু বুদ্ধিমত্তাই সুফল দিব। অফিচত মিটিং বা আলোচনা লগতে প্ৰেজেণ্টেশ্যনত সফলতা লাভ কৰিব।
জ্যেষ্ঠ ব্যক্তিৰ পৰা প্ৰশংসা পাব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক বা যোগাযোগ হ'ব পাৰে। চুক্তিত সৰু অক্ষৰ ভালকৈ পঢ়িব। সাৱধান, বেছি কথা ক'বলৈ গৈ গোপন কথা বাহিৰ নকৰিব। প্ৰেম আৰু সম্পৰ্ক, প্ৰেম জীৱনত আজি কথা পাতি সমস্যা সমাধান কৰাৰ সুযোগ পাব। যিসকলে সম্পৰ্কত আছে তেওঁলোকৰ ভুল বুজাবুজি দূৰ হ'ব। মনৰ কথা খোলাখুলিকৈ ক'ব পাৰিব। ছিংগেল মিথুন ৰাশিৰ ব্যক্তিসকলৰ হঠাৎ আকৰ্ষণ হ'ব পাৰে, কিন্তু আৱেগত খৰধৰ নকৰিব। এতিয়া আহিছোঁ অৰ্থভাগ্য। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো ইনকাম বঢ়াৰ সংকেত আছে, কিন্তু খৰচো একেলগে বাঢ়িব পাৰে। পুৰণি কাম বা যোগাযোগৰ জৰিয়তে আৰ্থিক সুযোগ আহিব পাৰে। লটাৰী বা জুৱাত ভাগ্য পৰীক্ষা নকৰাই ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক অস্থিৰতা, টেনচন এইবোৰ হ'ব পাৰে। অলপ বিশ্ৰাম লওক আৰু মোবাইল ফোন ব্যৱহাৰ কমাই দিয়ক। আজিৰ প্ৰতিকাৰ, আজিৰ দিনটো আপুনি শুভ কৰিবলৈ গণেশ দেৱতাক স্মৰণ কৰক আৰু ওম গণেশাই নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনাৰ বুদ্ধি আৰু সিদ্ধান্ত শক্তিশালী হ'ব। আজিৰ শুভ সংখ্যা আৰু শুভ ৰং, শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। মুঠতে ক'বলৈ গ'লে 3 জানুৱাৰী 2026 মিথুন ৰাশিৰ বাবে কথা, চিন্তা আৰু সিদ্ধান্তৰ দিন। সঠিক কথা সঠিক সময়ত ক'লে আজিৰ দিনটো আপোনাৰ বাবে সফল হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি, কেঞ্চাৰ। আজিৰ দিনটোৰ ৰাশিফল 3 জানুৱাৰী 2026। নমস্কাৰ কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকল। আজিৰ দিনটো আপোনালোকৰ বাবে আৱেগিক কিন্তু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ দিন। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়, কৰ্মক্ষেত্ৰত আজি আপোনাৰ মনোযোগ আৰু ধৈৰ্য পৰীক্ষা কৰিব। অফিচত কাম বেছি হ'ব পাৰে, কিন্তু আপোনাৰ প্ৰচেষ্টাক চিনাক্ত কৰা হ'ব। ব্যৱসায়ীসকলৰ বাবে পুৰণি গ্ৰাহকৰ পৰা লাভ হ'ব। নতুন কাম আৰম্ভ কৰাৰ আগতে চিন্তা কৰক। সাৱধান, আজি কাৰোবাৰ ওপৰত অতিশয় ভৰসা নকৰিব। প্ৰেম আৰু সম্পৰ্ক, প্ৰেম জীৱনত আজি অলপ আৱেগ বেছি হ'ব পাৰে। সৰু কথাতে মনত আঘাত পাব পাৰে। যিসকল সম্পৰ্কত আছে তেওঁলোকৰ সন্দেহ আৰু ভুল বুজাবুজি এৰিব। শান্তভাৱে কথা পাতক। ছিংগেল কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে পুৰণি প্ৰেমৰ স্মৃতি উভতি আহিব পাৰে। এতিয়া আহিছোঁ অৰ্থভাগ্য। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো আয় লাহে লাহে আহিব, কিন্তু খৰচ নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন। ঘৰৰ লগত জড়িত থকা খৰচ হ'ব পাৰে। লটাৰী বা এনেকুৱা পদ্ধতি জুৱা সম্পৰ্কীয় ক্ষেত্ৰত সম্পৰ্ক এৰাই চলক। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা, মানসিক চাপ এইবোৰ হ'ব পাৰে। সময়মতে আহাৰ গ্ৰহণ কৰক আৰু যথেষ্ট পৰিমাণে বিশ্ৰাম লওক। আজিৰ প্ৰতিকাৰ, আজিৰ দিনটো শুভ কৰিবলৈ চন্দ্ৰদেৱক পানী আগবঢ়াওক আৰু ওম চন্দ্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনাৰ মানসিক শান্তি বাঢ়িব। আজিৰ শুভ সংখ্যা আৰু ৰং, শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে বগা আৰু ৰূপালী। মুঠতে ক'বলৈ গ'লে 3 জানুৱাৰী 2026 কৰ্কট ৰাশিৰ বাবে আৱেগ নিয়ন্ত্ৰণ কৰাৰ দিন। শান্ত থাকিলে আজিৰ দিনটো আপোনাৰ পক্ষতেই থাকিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি, লিঅ'। আজিৰ ৰাশিফল 3 জানুৱাৰী 2026। নমস্কাৰ সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকল। আজিৰ দিনটো আপোনালোকৰ বাবে আত্মবিশ্বাস আৰু নেতৃত্বৰ দিন। কৰ্মক্ষেত্ৰত আজি আপোনাৰ নেতৃত্ব ক্ষমতা স্পষ্টভাৱে দেখা যাব। অফিচত জ্যেষ্ঠ বা সহকৰ্মীৰ পৰা সমৰ্থন লাভ কৰিব। নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে নতুন সুযোগ আহিব পাৰে, কিন্তু অহংকাৰ এৰাই চলিব লাগিব। সাৱধান, আজি খৰধৰ কৰি সিদ্ধান্ত নকৰিব। প্ৰেম জীৱনত আজি আকৰ্ষণ আৰু আৱেগ বাঢ়িব। যিসকল সম্পৰ্কৰ লগত জড়িত হৈ আছে তেওঁলোকৰ সংগীৰ সৈতে সময় কটালে সম্পৰ্ক মজবুত হ'ব। অহংকাৰৰ বাবে তৰ্ক বিতৰ্ক নকৰিব। ছিংগেল সিংহ ৰাশিৰ বাবে আজিৰ দিনটো মন আকৰ্ষণ কৰিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো ইনকামৰ সুযোগ পাব, কিন্তু খৰচো একেলগে বাঢ়িব পাৰে। বিলাসিতা বা অপ্ৰয়োজনীয় বস্তু কিনাৰ পৰা বিৰত থাকক। লটাৰী বা ৰিস্কি ইনভেষ্টমেণ্ট এৰাই চলক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি শক্তিশালী অনুভৱ কৰিব। স্বাস্থ্য পাতি ভাল থাকিব, কিন্তু ভাগৰুৱা অনুভৱ হ'ব পাৰে। সময়মতে বিশ্ৰাম লওক আৰু পানী বেছি খাওক। আজিৰ প্ৰতিকাৰ, আজিৰ দিনটো ভাল কৰিবলৈ সূৰ্যদেৱক পানী অৰ্পণ কৰক আৰু ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস আৰু সৌভাগ্য বৃদ্ধি পাব। আজিৰ শুভ সংখ্যা আৰু শুভ ৰং, শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে কমলা আৰু সোণালী। মুঠতে ক'বলৈ গ'লে 3 জানুৱাৰী 2026 সিংহ ৰাশিৰ বাবে নিজকে প্ৰমাণ কৰাৰ দিন।
নম্ৰতা ৰাখিলে আজি আপোনাৰ দিনটো আৰু সফল হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি বীৰ্ঘ। আজিৰ দিনটোৰ ৰাশিফল 3 জানুৱাৰী 2026 শনিবাৰ। নমস্কাৰ কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকল, আজিৰ দিনটো আপোনালোকৰ বাবে বুদ্ধি, পৰিকল্পনা আৰু বাস্তৱ সিদ্ধান্তৰ দিন। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সূক্ষ্ম দৃষ্টি আৰু বিশ্লেষণ ক্ষমতাই ডাঙৰ সহায় কৰিব। অফিচত বা কৰ্মক্ষেত্ৰত আপোনাৰ পুৰণি ভুল সংশোধনৰ সুযোগ লাভ কৰিব। জ্যেষ্ঠ ব্যক্তিৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে হিচাপ নিকাচ পৰিষ্কাৰ কৰাৰ ভাল দিন। নতুন ইনভেষ্ট আজিৰ দিনটোত এৰাই চলক। সাৱধান, অতিমাত্ৰা চিন্তা কৰি নিজকে টেনশ্যনত নথব। প্ৰেম আৰু সম্পৰ্ক, প্ৰেম জীৱনত আজি অলপ দধৰ মধৰ অৱস্থা বা চিন্তা থাকিব পাৰে। যিসকলে সম্পৰ্কৰ লগত জড়িত হৈ আছে তেওঁলোকে সংগীৰ কথা মন দি শুনক। সৰু কথাতে সমালোচনা নকৰিব। ছিংগল কন্যা ৰাশিৰ বাবে আজি মন মিলাৰ যোগ পাব। কাৰোবাৰ সৈতে মন মিলিব পাৰে, কিন্তু বিশ্বাস বেছিকৈ কৰিবলৈ সময় লওক। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ আয় স্থিৰ থাকিব, কিন্তু অপ্ৰয়োজনীয় খৰচ এৰাই চলক। পুৰণি ধন বা বকেয়া ধন উভতাই পোৱাৰ সম্ভাৱনা আছে। লটাৰী বা ৰিক্সি ইনভেষ্টৰ ক্ষেত্ৰত এৰাই চলক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি পেটৰ সমস্যা, মানসিক চিন্তা এইবোৰ হ'ব পাৰে। সময়মতে আহাৰ গ্ৰহণ কৰক। অলপ যোগ বা ধ্যান কৰিলে ভাল হ'ব। আজিৰ প্ৰতিকাৰ, আজিৰ দিনটো শুভ কৰিবলৈ বুধ গ্ৰহ স্মৰণ কৰক আৰু ওম বুধায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনাৰ মন আৰু বুদ্ধি শক্তিশালী হ'ব। আজিৰ শুভ সংখ্যা আৰু ৰং, শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। মুঠতে ক'বলৈ গ'লে 3 জানুৱাৰী 2026 কন্যা ৰাশিৰ বাবে চিন্তা কমাই কাৰ্যত মন দিবৰ দিন। শান্তভাৱে আগবাঢ়িলে আজিৰ দিনটো আপোনাৰ সফল হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ দিনটোৰ ৰাশিফল 3 জানুৱাৰী 2026 শনিবাৰ। নমস্কাৰ তুলা ৰাশিৰ জাতক জাতিসকল, আজিৰ দিনটো আপোনালোকৰ বাবে সমতা, সিদ্ধান্ত আৰু সম্পৰ্কৰ দিন। কৰ্মক্ষেত্ৰত আজি আপোনাৰ ন্যায়বোধ আৰু কূটনৈতিক চিন্তাই সুফল দিব। অফিচত দলগত কামত সফলতা লাভ কৰিব। জ্যেষ্ঠ ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে অংশীদাৰৰ সৈতে আলোচনা ফলপ্ৰসূ হ'ব। নতুন চুক্তি স্বচ্ছতা বজাই ৰাখক। সাৱধান, আজি দধৰ মধৰ কৰি কোনো সিদ্ধান্ত নল'ব বা কোনো কাম পিছ পেলাই নথব। প্ৰেম সম্পৰ্ক, প্ৰেম জীৱনত আজি বুজাবুজি আৰু সমন্বয়ৰ সুযোগ আছে। যিসকল সম্পৰ্কত আছে সৰু ভুল বুজাবুজি দূৰ হ'ব। সংগীৰ সৈতে মনৰ কথা ভাগ বতৰা কৰক। ছিংগল তুলা ৰাশিৰ বাবে আজিৰ দিনটো নতুন ব্যক্তিৰ সৈতে চিনাকি হ'ব পাৰে। এতিয়া হৈছে অৰ্থভাগ্য। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ ইনকাম স্থিৰ থাকিব, কিন্তু বিলাসিতাৰ ক্ষেত্ৰত খৰচ বাঢ়িব পাৰে। বাজেট মিলাই চলক। লটাৰী বা ৰিস্ক ইনভেষ্ট এৰাই চলক। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক টেনশ্যন, অলপ এলেহুৱা ভাৱ এইবোৰ হ'ব পাৰে। নিজকে সময় দিয়ক আৰু সৰু সুৰা ব্যায়াম কৰক। আজিৰ প্ৰতিকাৰ, আজিৰ দিনটো শুভ কৰিবলৈ শুক্ৰদেৱক স্মৰণ কৰক আৰু ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনাৰ মানসিক শান্তি আৰু সৌভাগ্য বাঢ়িব। আজিৰ শুভ সংখ্যা আৰু শুভ ৰং, শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে গোলাপী আৰু বগা। মুঠতে ক'বলৈ গ'লে 3 জানুৱাৰী 2026 তুলা ৰাশিৰ বাবে সমতা ৰক্ষা কৰাৰ দিন। সঠিক সিদ্ধান্ত ল'লে আজিৰ দিনটো সুন্দৰ হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি স্কৰপিঅ। আজিৰ দিনটোৰ ৰাশিফল 3 জানুৱাৰী 2026 শনিবাৰ। নমস্কাৰ বৃশ্চিক ৰাশিৰ জাতক জাতিসকল, আজিৰ দিনটো আপোনাৰ বাবে গোপন শক্তি, গভীৰ চিন্তা আৰু পৰিৱৰ্তনৰ দিন। কৰ্মক্ষেত্ৰত আজি আপোনাৰ একাগ্ৰতা আৰু গোপন পৰিকল্পনাই সুফল দিব। অফিচত কঠিন কাম সমাধান কৰাৰ ক্ষমতা লাভ কৰিব। জ্যেষ্ঠ ব্যক্তিৰ নজৰত আহিব আজি আপুনি। ব্যৱসায়ীসকলৰ বাবে পুৰণি ইনভেষ্টৰ পৰা লাভ পাব। নতুন চুক্তিত গোপন চৰ্ত ভালকৈ বুজি চাব। সাৱধান, কাৰোবাৰ ওপৰত সম্পূৰ্ণ ভৰসা নকৰিব। প্ৰেম সম্পৰ্ক, প্ৰেম জীৱনত আজি আৱেগ বেছি আৰু সন্দেহ থাকিব পাৰে। যিসকল সম্পৰ্কত আছে গোপন কথা লুকাই নথব। খোলাখুলিকৈ কথা পাতিলে সম্পৰ্ক মজবুত হ'ব।
ছিংগেল বৃশ্চিক ৰাশিৰ বাবে হঠাৎ গভীৰ আকৰ্ষণ অনুভৱ কৰিব পাৰে। এতিয়া হৈছে অৰ্থভাগ্য। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ইনকামৰ জক আছে, কিন্তু খৰচ গোপনে বাঢ়িব পাৰে। ধন লেনদেনত সাৱধান হওক। লটাৰী বা জুৱা ফাটকাৰ এইবোৰত এৰাই চলক। স্বাস্থ্যৰ ক্ষেত্ৰত ৰক্তচাপ, মানসিক চাপ এইবোৰ হ'ব পাৰে, গতিকে খং ৰাগ নিয়ন্ত্ৰণ কৰক আৰু অলপ ধ্যান কৰক। আজিৰ প্ৰতিকাৰ, আজিৰ দিনটো শুভ কৰিবলৈ হনুমান দেৱক স্মৰণ কৰক আৰু ওম হং হনুমতে নম এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনাৰ সাহস আৰু মানসিক শক্তি বাঢ়িব। আজিৰ শুভ সংখ্যা আৰু ৰং, শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। মুঠতে ক'বলৈ গ'লে 3 জানুৱাৰী 2026 বৃশ্চিক ৰাশিৰ বাবে নিজৰ ভিতৰৰ শক্তি ব্যৱহাৰ কৰাৰ দিন। শান্ত আৰু সচেতন থাকিলে আজিৰ দিনটো আপোনাৰ সুফল হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটো ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি, চেজিটেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 3 জানুৱাৰী 2026 শনিবাৰ। নমস্কাৰ ধনু ৰাশিৰ বন্ধু বান্ধৱীসকল। আজিৰ দিনটো আপোনাৰ বাবে আশা, আগবঢ়া আৰু সিদ্ধান্তৰ দিন। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়। কৰ্মক্ষেত্ৰত আজি নতুন সুযোগ আৰু চিন্তাধাৰা আহিব পাৰে। অফিচত উচ্চপদস্থ ব্যক্তিৰ পৰা সহায় লাভ কৰিব। ভৱিষ্যত সম্পৰ্কীয় আলোচনা হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন কাম আৰম্ভ কৰাৰ দিন, কিন্তু পুৰণা পৰিকল্পনা কৰি আগবাঢ়ি যাওক। সাৱধান, আজি অতি আশাবাদী হৈ কোনো কাম নকৰিব। প্ৰেম সম্পৰ্ক, প্ৰেম জীৱনত আজি মুক্তভাৱে কথা পাতিবলৈ আপোনাৰ মন যাব। যিসকল সম্পৰ্কত আছে ভৱিষ্যত লৈ আলোচনা হ'ব পাৰে। সঁচা মনৰ কথা ক'ব পাৰিব। ছিংগেল ধনুৰাশিৰ বাবে নতুন চিনাকি বা ভ্ৰমণৰ জৰিয়তে প্ৰেমৰ সম্ভাৱনা আছে। এতিয়া হৈছে অৰ্থভাগ্য। টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ ইনকামৰ নতুন সুযোগ থাকিব, কিন্তু খৰচ বাঢ়িব পাৰে। ভ্ৰমণ বা শিক্ষা সম্পৰ্কীয় খৰচ হ'ব পাৰে। লটাৰী বা জুৱা পটকা এইবোৰ এৰাই চলক। স্বাস্থ্যৰ ক্ষেত্ৰত শক্তি আজি ভাল থাকিব। আজি শক্তিশালী অনুভৱ কৰিব, কিন্তু বেছি দৌৰা ধপৰা কৰিলে ভাগৰুৱা অনুভৱ হ'ব পাৰে। সময়মতে বিশ্ৰাম লওক। আজিৰ প্ৰতিকাৰ, আজিৰ দিনটো শুভ কৰিবলৈ বৃহস্পতি দেৱৰ নাম স্মৰণ কৰক আৰু ওম বৃহস্পতি নম এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনাৰ ভাগ্য আৰু জ্ঞান বৃদ্ধি পাব। আজিৰ শুভ সংখ্যা আৰু শুভ ৰং, শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। মুঠতে ক'বলৈ গ'লে 3 জানুৱাৰী 2026 ধনুৰাশিৰ বাবে আগবঢ়া কিন্তু সাৱধান হোৱা দিন। বুদ্ধিৰে আগবাঢ়িলে আজি আপোনাৰ দিনটো ফলপ্ৰসূ হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি, কেপ্ৰিকন। আজিৰ ৰাশিফল 3 জানুৱাৰী 2026 শনিবাৰ। নমস্কাৰ মকৰ ৰাশিৰ জাতক জাতিকাসকল। আজিৰ দিনটো আপোনাৰ বাবে শৃংখলাবদ্ধতা, ধৈৰ্য আৰু পৰিকল্পনা কৰাৰ দিন। কৰ্মক্ষেত্ৰত আপোনাৰ ধৈৰ্য আৰু অধ্যৱসায়ী ডাঙৰ সহায় কৰিব। অফিচত দায়িত্ব বেছি থাকিব পাৰে। লাহে লাহে কাম সম্পূৰ্ণ কৰিব পাৰিব। ব্যৱসায়ীসকলৰ বাবে নতুন প্ৰকল্পৰ বাবে চিন্তা কৰিবলৈ উপযুক্ত সময়। পুৰণি ভুল ঠিক কৰাৰ সুযোগ লাভ কৰিব। সাৱধান, আজিৰ দিনটোত খৰধৰ কৰি কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। প্ৰেমত আজিৰ দিনটোত স্থিৰতা আৰু বিশ্বাসৰ দিন। যিসকল সম্পৰ্কত আছে সংগীৰ সৈতে শান্তভাৱে কথা বতৰা পাতক। সৰু সৰু ভুল এৰিবলৈ চেষ্টা কৰক। ছিংগেল মকৰ ৰাশিৰ বাবে নতুন চিনাকি বা পৰিয়ালৰ মাধ্যমেৰে প্ৰেমৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আজি ইনকাম স্থিৰ থাকিব, কিন্তু খৰচ নিয়ন্ত্ৰণ ৰাখিব লাগিব। পুৰণি বকেয়া ধন উভতাই পাব পাৰে। লটাৰী বা জুৱা ফটকা এইবোৰ এৰাই চলক। স্বাস্থ্যৰ ক্ষেত্ৰত মাংসপেশী বা কোমৰৰ পৰা সৰু সুৰা বিষ অনুভৱ কৰিব পাৰে। এলেহুৱা ভাৱ লগতে মানসিক চাপ থাকিব পাৰে। ব্যায়াম, বিশ্ৰাম আৰু পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে। আজিৰ প্ৰতিকাৰ, আজিৰ দিনটো শুভ কৰিবলৈ শনিদেৱৰ নাম স্মৰণ কৰক আৰু ওম শনিয়ে নম এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনাৰ ধৈৰ্য আৰু স্থিতিশীলতা বাঢ়িব। আজিৰ শুভ সংখ্যা আৰু শুভ ৰং, শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে ক'লা আৰু নীলা। মুঠতে ক'বলৈ গ'লে 3 জানুৱাৰী 2026 আজিৰ দিনটো মকৰ ৰাশিৰ বাবে ধৈৰ্য আৰু স্থিৰতা বজাই ৰাখি কামৰ দিন। সাৱধান আৰু মনোযোগী থাকিলে আজি আপোনাৰ দিনটো সফল হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো
শুভ। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱেৰিয়াছ। আজিৰ ৰাশিফল 3 জানুৱাৰী 2026 শনিবাৰ। নমস্কাৰ কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকল। আজিৰ দিনটো আপোনাৰ বাবে সৃজনশীলতা, সামাজিকতা আৰু নতুন সুযোগৰ দিন। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়। কৰ্মক্ষেত্ৰত আজি আপোনাৰ চিন্তা ভাৱনা আৰু উদ্ভাৱনীশীলতাই কাম সহজ কৰিব। অফিচত বা কৰ্মক্ষেত্ৰত আপোনাৰ দলগত কামত সফলতা লাভ কৰিব। নতুন প্ৰকল্পৰ বাবে ধাৰণা আগবঢ়াব পাৰিব। ব্যৱসায়ীসকলৰ বাবে নতুন সংযোগ বা ক্লায়েণ্টৰ সম্ভাৱনা আছে। পুৰণি ভুল সংশোধনৰ সুযোগ পাব। সাৱধান, আজি অলপ বেছি কথা শুনি সিদ্ধান্ত ল'ব। এতিয়া আছোঁ প্ৰেম সম্পৰ্ক। প্ৰেম জীৱনত আজি আৱেগিক কিন্তু আনন্দময় দিন। যিসকল সম্পৰ্কত আছে খোলা মনেৰে কথা পাতিলে আজি সম্পৰ্ক মজবুত হ'ব। সৰু সৰু দ্বন্দ্ব দূৰ কৰিব পাৰিব। যদি সৰু সুৰা কাজিয়া আছিলে তাৰ আপুনি পৰিত্ৰাণ পাব। ছিংগেল কুম্ভ ৰাশিৰ বাবে বন্ধু বা সামাজিক পৰিৱেশৰ জৰিয়তে নতুন চিনাকি হ'ব পাৰে। এতিয়া আছোঁ আপোনাৰ অৰ্থভাগ্য। ধনৰ ক্ষেত্ৰত আজি আপোনাৰ আয় স্থিৰ থাকিব, কিন্তু খৰচ আপুনি মিলাই চলিব লাগিব। পুৰণি ইনভেষ্ট কৰা ধনৰ পৰা বা ব্যৱসায়ৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। লটাৰী জুৱা ফাটকাৰ পৰা আঁতৰত থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ কমাব লাগে। সৰু সুৰা ব্যায়াম আৰু ধ্যান কৰিলে দিনটো উপযুক্ত হ'ব। পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লওক। আজিৰ প্ৰতিকাৰ, আজিৰ দিনটো শুভ কৰিবলৈ বৃহস্পতিদেৱক স্মৰণ কৰক আৰু ওম বৃহস্পতি নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনাৰ বুদ্ধি আৰু সৌভাগ্য বাঢ়িব। আজিৰ শুভ সংখ্যা আৰু শুভ ৰং। শুভ সংখ্যা হৈছে 4। শুভ ৰং হৈছে বাদামী আৰু নীলা। মুঠতে ক'বলৈ গ'লে 3 জানুৱাৰী 2026 কুম্ভ ৰাশিৰ বাবে সৃজনশীলতা আৰু সামাজিকতাৰ দিন। গতিকে সচেতন আৰু ধৈৰ্যৰ সৈতে আগবাঢ়িলে আজিৰ দিনটো আপোনাৰ ফলপ্ৰসূ হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিম ৰাশি মীন ৰাশি পিছেছ। আজিৰ ৰাশিফল 3 জানুৱাৰী 2026 শনিবাৰ। নমস্কাৰ মীন ৰাশিৰ জাতক-জাতিসকল। আজিৰ দিনটো আপোনালোকৰ বাবে সপোন, অনুভৱ আৰু সৃষ্টিশীলতাৰ দিন। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সৃষ্টিশীল চিন্তাধাৰাই কাম সহজ কৰি তুলিব। অফিচত বা কৰ্মক্ষেত্ৰত নতুন আইডিয়াৰ বাবে অনুমোদন লাভ কৰিব। পুৰণি সমস্যাৰ সমাধান কৰিব পাৰিব। ব্যৱসায়ীসকলৰ বাবে নতুন উদ্যোগ বা নতুন প্ৰকল্প আৰম্ভ কৰাৰ দিন। আপোনাৰ আগতে ইনভেষ্ট কৰি থোৱা টকাৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে। ধৈৰ্য বজাই ৰাখিব। সাৱধান, আজি বেছি খৰধৰ কৰি সিদ্ধান্ত নল'ব। প্ৰেম জীৱনত আজি আপোনাৰ অনুভৱ শুভ দিন। যিসকলে সম্পৰ্কৰ লগত জড়িত হৈ আছে তেওঁলোকৰ সংগীৰ লগত সঁচা মনৰ কথা ক'ব পাৰিব। আৱেগিক বুজাবুজি শক্তিশালী হ'ব। ছিংগল মীন ৰাশিৰ বাবে আজিৰ দিনটো নতুন চিনাকি বা গভীৰ সংযোগৰ বাবে শুভ দিন। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ইনকাম স্থিৰ থাকিব। খৰচৰ ক্ষেত্ৰত সচেতন হওক। পুৰণি ধন বা বকেয়া ধন উভতাই পোৱাৰ সম্ভাৱনা আছে। লটাৰী জুৱা ফটকা এইবোৰৰ পৰা আপুনি আঁতৰত থাকক। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ, অলপ ভাগৰুৱা অনুভৱ, এলেহুৱা অনুভৱ হ'ব পাৰে। গতিকে যথেষ্ট পৰিমাণে বিশ্ৰাম আৰু সৰু সুৰা ব্যায়াম কৰাটো প্ৰয়োজন। আজিৰ প্ৰতিকাৰ, আজিৰ দিনটো শুভ কৰিবলৈ চন্দ্ৰদেৱক স্মৰণ কৰক আৰু ওম চন্দ্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনাৰ মানসিক শান্তি আৰু অন্তৰ্দৃষ্টি বাঢ়িব। শুভ সংখ্যা আৰু শুভ ৰং। শুভ সংখ্যা হৈছে 2। শুভ ৰং হৈছে বগা আৰু ৰূপালী। মুঠতে ক'বলৈ গ'লে 3 জানুৱাৰী 2026 মীন ৰাশিৰ বাবে অনুভৱ আৰু সৃষ্টিশীলতাৰ দিন। সচেতন আৰু ধৈৰ্যৰ সৈতে আগবাঢ়িলে আজি আপোনাৰ দিনটো সফল হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক।